নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আটাইয়ে পূজা ভালকৈ উপভোগ কৰিলে আৰু পূজাৰ ৰাতিবোৰত পত্নীয়ে গিৰিয়েকৰ আৰু ছোৱালীবোৰে প্ৰেমিকাৰ পৰা পায়সো পালে। ময়ো বহুত আনন্দৰে উপভোগ কৰিলো বাৰু। এতিয়া আহোঁ মূল কথালৈ। যৌৱন গৰাকৰ আগৰ পৰাই জুইত পিৰপিৰণি উঠা আৰম্ভ হৈ গৈছিল আৰু এই জুইত সি ঢালিছিল পুৰণ চিনেমা আৰু ছেক্স কাহিনীবোৰে। পূজাৰ সময়তো তেনেকুৱা এটা কাহিনী পঢ়ি আপোনালোকৰ আগত অনুবাদ কৰি আগবঢ়ালো। সঁচা মিছাৰ বিবেচনা আপোনালোকৰ ওপৰত। ৩বাৰ একালেঠাৰিয়ে কলিং বেল বজাত মই নিশ্চিত হৈ পৰিলো যে তেওঁৱেই হ'ব। এঙামুৰি ভাঙি নিবস্ত্ৰ দেহৰ ওপৰত নাইটিটো পিন্ধি দুৱাৰ খুলি ওলাই আহিলো। বেৰত ওলমি থকা ঘড়ীটোৱে ৰাতিপুৱা ৭ বজাৰ সংকেত জনাই বাজি উঠিল। তেওঁক দুৱাৰ খুলি দি দেখিলো তেওঁৰ টোপনিত অৱস্থা নাই। মোৰ অলপ মনটো সেমেকি গ'ল। পানী এগিলাচ দি তেওঁক গাটো ধুই ল'ব কৈ মই কিবা খোৱাৰ ব্যৱস্থা কৰিব পাকঘৰত সোমালো। কাম কৰি কৰিয়েই মই আমাৰ কাহিনী ভাবিব ধৰিলো। মোৰ নাম সূৰ্তি বৰা। বয়স ২৫। সৰুৰ পৰা এখন সৰু চহৰত আৰু বহুত মাজিক ঘৰত ডাঙৰ হৈছিলো। পঢ়া-শুনা অকল ছোৱালী বিদ্যালয়ত হোৱাৰ বাবে হওক, ঘৰৰ কথা চহৰত আটাইয়ে জানে বাবেই হওক অথবা দাদাৰ চহৰ বিখ্যাত খঙৰ বাবে হওক, মোৰ বিয়াৰ আগলৈ কোনো বয়ফ্ৰেণ্ড নাছিল। ছেক্স বহুত দূৰৰ কথা। ময়ো ইমান আগ্ৰহী নাছিলো সেই ক্ষেত্ৰত। কিন্তু সৰুৰ পৰাই যোগ আসন কৰা বাবে মোৰ দেহৰ গঠন একেবাৰে মডেলৰ দৰেই আছিল। মোৰ বৰ্তমান দেহৰ জোখ ৩৪-২৬-৩৪। মোৰ বিয়া হ'ব ৬ মাহ হ'ল। স্বামী অনুৰাগ মোতকৈ ২ বছৰ ডাঙৰ। গুৱাহাটীত নিজা ফ্লেট, ভাল দৰমহাৰ চাকৰি। তেওঁৰ মা-দেউতা সৰু থাকোঁতেই ঢুকোৱাৰ বাবে বৰ্ডিং স্কুলত পঢ়ি ডাঙৰ-দীঘল হয়। গাঁৱত তেওঁৰ খুৰা-খুৰী আৰু আইতাক থাকে। বিয়াৰ পিছত মই তেওঁৰ লগত গুৱাহাটীলৈ গুচি আহিলো। একেলগে থকাৰ প্ৰথম দিনাৰ লাজ লাহে লাহে নোহোৱা হৈ গ'ল আৰু এমাহৰ পিছৰ পৰা মই বহুত বেছি অপেন হৈ পৰিলো। ঘৰত অকল মাত্ৰ এটি টি-চাৰ্ট পিন্ধি ঘূৰি থাকো। একেলগে গা ধোৱা দৈনন্দিন জীৱন হৈ পৰিল। অফিচ খোলা দিনত দুবাৰকৈ আৰু বন্ধৰ দিনত ৪বাৰকৈ চুদন নাখালে যেন মই তৃপ্তি নহওঁ। অনুৰাগৰ যৌনাংগ ৫ ইঞ্চি দীঘল আছিল আৰু প্ৰত্যেকবাৰত আমি ১০ মিনিটমানলৈ যৌন সুখ অনুভৱ কৰিছিলো। লাহে লাহে আমি একেলগে পৰ্ণ চোৱা আৰম্ভ কৰিলো। কিন্তু তাৰ প্ৰথম অংশ কাটিয়ে চাওঁ, য'ত অৰেল অংশ থাকে। অনুৰাগে এয়া একেবাৰে ভাল নাপায়। আমাৰ একেলগে কৰা সময়ত তেওঁ অকল মোৰ বস্তুহে মুখত লয়। মোৰ কমলাৰ তলৰ অংশ নাখায়। ময়ো তেওঁৰ যৌনাংগ হাতেৰে মোহাৰি পাইছো, মুখত লোৱা নাই। এদিন অনুৰাগে এখন পৰ্ণ আনিছিল, য'ত এজন নিগ্ৰোৱে এজনী ছোৱালীৰ লগত যৌন সম্পৰ্ক কৰি আছিল। কিন্তু সেই ল'ৰাজনৰ সেইডাল দীঘল আছিল, বহুত দীঘল আছিল। মই দেখি ভয় খাই গৈছিলো। কিন্তু লগতে যেন মোৰ যোনিতো কিবা কিলমিলাই উঠিছিল। সেই ৰাতি অনুৰাগৰ লগত কৰোঁতে মই যেন বেছি উত্তেজিত আছিলো। আমাৰ দিনবোৰ এনেকৈয়ে চলি আছিল। সমস্যা আছিল ২ সপ্তাহৰ আগৰ পৰা। সেইদিনাৰ পৰা অনুৰাগৰ ৰাতি ডিউটি আৰম্ভ হ'ল। সন্ধিয়া ৯ বজাত গৈ পুৱা ৭ বজাৰ শৰ আহে। গোটেই ৰাতি উজাগৰে কটোৱাৰ বাবে পুৱা আহি কিবা খায়েই শুই যায়। এইপিনে ছেক্সৰ তাড়নাত মই পাগল হৈ থাকো। যোৱা ১৫ দিনত মই ৪বাৰ ছেক্স কৰিছো। যোৱা এসপ্তাহত এবাৰো নাই কৰা। এতিয়া যেন ৰাতি হ'লেই মই পাগল হৈ পৰো। এনেকুৱা লাগে যেন কাৰোবাক মাতি আনি কৰি ল'ম। পিছ মুহূৰ্তত অনুভূতি হয়, কিন্তু নিজক কিমান সংযম কৰিম। যোৱা ৰাতি অনুৰাগে আনি থোৱা এখন পৰ্ণ লগাই চালো। চাই থাকোঁতেই গমেই নাপালো কেতিয়া কাপোৰ খুলি পেলালো নিজৰ। কেতিয়া উলংগ হৈ জনীৰ
মোহাৰিব ধৰিলো। তেনেকৈয়ে উলংগ হৈ ৰাতি শুই পৰিলো। পুৱা উঠি পিছে মন বহুত ভাল লাগিল। কালি ৰাতি অনুৰাগৰ অন্তিম ৰাতিৰ ডিউটি আছিল আৰু এতিয়া 2 দিন বন্ধ। গতিকে আজি মই এওক খাই পেলাম বন্ধুসকল। কাহিনীটো পঢ়ি কেনে লাগিছে জনাব নাপাহৰিব। কাহিনীটো দীঘল বাবে বহু অংশত বিভক্ত। আগৰ অংশ সোনকালে আগবঢ়াম। আগৰ অংশ পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক।